আজি পুনৰ বৰনগৰ ৰাজচক্ৰ আৰু বৰপেটা জিলা খাদ্য সুৰক্ষা বিভাগে অভিযান অব্যাহত ৰাখে। আজিৰ অভিযানত এপল' প্লাছ ব্ৰেণ্ডৰ পানী বিক্ৰী কৰা দুখন গেলামালৰ দোকান চিল কৰা হয়। ইয়াৰ লগতে বৰপেটা ৰোডৰ শিমলাগুৰিস্থিত লাবণ্য অটো হাউচ নামৰ প্ৰতিষ্ঠানটোত উক্ত ব্ৰেণ্ডৰ পানী ডিলাৰ হিচাপে ব্যৱসায় চলোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলোৱা হয় আৰু প্ৰতিষ্ঠানটো চিল কৰা হয়। ইপিনে ঘটনাক লৈ ৰাইজক সতৰ্ক কৰি এপল' প্লাছ ব্ৰেণ্ডৰ পানী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে বৰনগৰ ৰাজচক্ৰ বিষয়াই। বিভাগীয় তদন্ত সম্পূৰ্ণ নোহোৱালৈকে এই পানীৰ ক্ৰয় বিক্ৰয় আৰু ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। ঘটনাক কেন্দ্ৰ কৰি বৰপেটা ৰোডৰ এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। খাদ্য সুৰক্ষা বিভাগৰ তদন্তৰ পিছত পানীখিনিৰ গুণগত মান সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। আজি পুনৰ বৰনগৰ ৰাজচক্ৰ আৰু বৰপেটা জিলা খাদ্য সুৰক্ষা বিভাগে অভিযান অব্যাহত ৰাখে। আজিৰ অভিযানত এপল' প্লাছ ব্ৰেণ্ডৰ পানী বিক্ৰী কৰা দুখন গেলামালৰ দোকান চিল কৰা হয়। ইয়াৰ লগতে বৰপেটা ৰোডৰ শিমলাগুৰিস্থিত লাবণ্য অটো হাউচ নামৰ প্ৰতিষ্ঠানটোত উক্ত ব্ৰেণ্ডৰ পানী ডিলাৰ হিচাপে ব্যৱসায় চলোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলোৱা হয় আৰু প্ৰতিষ্ঠানটো চিল কৰা হয়। ইপিনে ঘটনাক লৈ ৰাইজক সতৰ্ক কৰি এপল' প্লাছ ব্ৰেণ্ডৰ পানী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে বৰনগৰ ৰাজচক্ৰ বিষয়াই। বিভাগীয় তদন্ত সম্পূৰ্ণ নোহোৱালৈকে এই পানীৰ ক্ৰয় বিক্ৰয় আৰু ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। ঘটনাক কেন্দ্ৰ কৰি বৰপেটা ৰোডৰ এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। খাদ্য সুৰক্ষা বিভাগৰ তদন্তৰ পিছত পানীখিনিৰ গুণগত মান সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। পোনপ্ৰথমে আমি আপোনালোকেও গম পাইছে যে আমি 6 তাৰিখে এটা নিউজ আইটেম ৰিচিভ কৰিছিলোঁ আমাৰ ডিচি ছাৰৰ ডাইৰেকশ্যনৰ মৰ্মে। আমি সেই পোনপ্ৰথমতে সেই ভুক্তভোগী মানুহঘৰৰ ঘৰলৈ গৈছিলোঁ কালি। তেওঁৰ ঘৰটো আছিল আপোনাৰ ধুপগুৰি গাঁৱৰ, বাক্সা ডিষ্ট্ৰিক্ট পৰে। তেওঁলোকৰ পৰা আমি ডাটাটো সংগ্ৰহ কৰা মতে তেওঁলোকৰ 4জন মানুহে পানী 1 বটল কিনিছিলে বৰপেটা ৰোডৰ 10 নম্বৰ ৱাৰ্ডৰ ৰত্নেশ্বৰ মণ্ডল নামক এগৰাকী সৰু দোকানী এজনৰ পৰা। তাৰ পাছত তেওঁলোকে পানীখিনি খাই খুব অসুস্থ ফিল কৰিলে। অসুস্থ ফিল কৰাৰ পাছত তেওঁলোকে সেইদিনাখন তেওঁ আৰু তেওঁৰ ঘৈণীয়েক বৰপেটা আপোনাৰ মেডিকেললৈ গ'ল। তাতে তেওঁলোকে চিকিৎসা কৰি পিনে ঘৰলৈ উভতি আহিছিলে। উভতি অহাৰ পাছতো আমি 7 তাৰিখে তাৰমানে যোৱাকালি আমি তেওঁলোকৰ ঘৰত গৈ পেলাই এইটো গম পালোঁ যে তেওঁলোকে কালি পৰ্যন্ত ৰাতিপুৱালৈকে গাটো তেওঁলোকৰ ভাল হৈ থকা নাছিল। তেওঁৰ মাক দেউতাকো যিহেতু বয়সস্থ আছিল, আমি তৎক্ষণাতে তেওঁলোকক আমি আমাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেললৈ এম্বুলেঞ্চৰ যোগেদি পঠাই দিলোঁ চ' ডেট তেওঁলোকৰ মেডিকেলটো কৰিব পৰা যায়। তাৰ পাছত আমি যিখিনি তথ্য পালোঁ, প্ৰথমতে আমি গম পালোঁ যে সেই দোকানখনৰ মানুহজনে আপোনাৰ বাক্সা ডিষ্ট্ৰিক্টৰ এজন স্বস্তি ফাৰ্মাচীখনৰ পৰা পানী সংগ্ৰহ কৰিছিলে। তেওঁ পানী কিনিছিলে তেওঁৰ পৰা ষ্টক কৰি পিনে। তাৰপিছত তেওঁ গাঁৱৰ ৰাইজলৈ পানী বেছি আছিলে এপল' ব্ৰেণ্ডৰ পানীখিনি। তাৰপাছত আমি প্ৰথম সেই মেডিকেলৰ দোকানখন আমি প্ৰথম কালি চিল কৰিলোঁ, যিহেতু তাত বহুতখিনি ষ্টক পাইছিলোঁ, পানীও পাইছিলোঁ, প্লাছ আপোনাৰ তেওঁলোকৰ লাইচেঞ্চো নাছিলে আৰু তেওঁলোকৰ লাইচেঞ্চৰ লগতে তেওঁৰ বহুতখিনি দৰৱো এক্সপায়াৰ্ড আমি পাইছিলোঁ। তাৰ পাছতে আমি বাকী তেওঁলোকে পাব্লিকে কোৱাৰ মতে, আপোনালোকেও কোৱাৰ মতে আমি এই বাকীকেইটা স্পটত আমি ভিজিট কৰিছিলোঁ। ভিজিট কৰি কালি আমি ইয়াতো আহিছিলোঁ। ইয়াতে আমি আহি পেলাই তেওঁলোকক কাগজখিনি দিব দিছিলোঁ। সেই সময়তে কি হ'ল, আমি যেতিয়া আমি গম পালোঁ যে আমাৰ মেইন মেনুফেকচাৰিং পানী বটলৰ ইউনিটটো আছে আপোনাৰ বজালীত। যিহেতু বজালীত মেনুফেকচাৰিং ইউনিটটো আমি চিল কৰিব লাগে, যিহেতু আমাৰ জুৰিছডিকশ্যনত নপৰে, কিন্তু আমাৰ যোনগৰাকী ফুড ছেফটি অফিচাৰ তেখেত আৰু আমাৰ GM DICCৰ তেখেতক বজালী টীমৰ পৰাও মাতা হৈছিলে। তো আমি তাতেই কালি 2-3 বজাৰ সময়ত আমি আমাৰ ইনভেষ্টিগেশ্যনটো ষ্টপ কৰি তেওঁলোকক তালৈ যাবলৈ আমি পঠাই দিলোঁ। তাতে তেওঁলোকে কালি মেনুফেকচাৰিং ইউনিটটো চিল কৰিলে, যোনখিনি 2টা বেটছ পাইছে বুলি আমি গম পাইছোঁ। আৰু বাকী আমি আজি আকৌ কণ্টিনিউ কৰিছোঁ 8 তাৰিখে এই ড্ৰাইভটো, যিখিনি আমাৰ প্ৰথমে ৰত্নেশ্বৰ মণ্ডলৰ দোকানখন আমি চিল কৰিলোঁ, যিহেতু তেওঁ তাৰ পৰা পানী কিনিছিলে। যদিও আমি কালি তেওঁৰ তাত পানী বটল পোৱা নাছিলোঁ, তেওঁ কৈছিল যে পানীখিনি তেওঁ পেলাই দিলে, কিন্তু আমি চিলটোতো কৰিবই লাগিব যেতিয়ালৈকে আমাৰ ইনভেষ্টিগেশ্যনটো কমপ্লিট নহয়। ইনভেষ্টিগেশ্যন খতম হোৱাৰ পাছত, পানীৰ চেম্পলিংখিনি হোৱাৰ পাছত, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এনকুৱাৰী ৰিপৰ্ট ছাবমিট কৰাৰ পাছত পৰৱৰ্তী পৰ্যায়ত যদি চব ঠিকে থাকে পায়, তাৰ পিছত খুলিব পাৰিব। তেওঁলোকে কিনি আনিছে, তেওঁলোকৰ কিন্তু কিনা বেচা কৰিবলৈ যিখিনি প্ৰমাণ পত্ৰ লাগে সেই লাগতিয়াল কাগজখিনিওতো নাই তেওঁলোকৰ হাতত। গেলামাল দোকানৰ পৰা পাণ দোকানৰ পৰা আৰম্ভ কৰি আদি দোকানত পানীটো বিক্ৰী কৰে। তো সেই দোকানসমূহতো এনেকুৱা ধৰণৰ কাগজ পাতি
সেই দোকানসমূহৰ আমি যেনেকৈ ইনফৰমেশ্যন পাম তেনেকৈ আমি তদন্ত চলাম। আমি MBকো ইনভলভ কৰিছোঁ, মিউনিচিপালিটিৰ এৰিয়াৰ ভিতৰত যিহেতু এইটো আপোনাৰ নিউজটো ওলাইছে, তেওঁলোকৰ ৱাৰ্ড নম্বৰ 10ৰ পৰা বাকী হেৰিটো কৰিম। সেইখিনি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক মই নিজে দিয়াই দিম। তাৰ ওপৰঞ্চি আৰু এটা মই কথা জনাই দিওঁ, আমি এখন জাননীও কালি জাৰি কৰিছিলোঁ। সেইখন কালি আমি লগাব দিয়া হৈছিলে। আজি দেখিছেই চাগে, আপোনালোকক সেইখনো মই শ্বেয়াৰ কৰি দিম। থেংক ইউ। আজি এতিয়ালৈকে 2খন চিল কৰা হ'ল দোকান, আৰু এতিয়া বৰ্তমান আমি এই প্ৰিমাইচেছত আছোঁ। এইটোত তেওঁলোকে অভিযোগটো মেইনলি আছিলে তেওঁলোকে ইয়াতে পানী ষ্ট'ৰ কৰিছিলে বুলি। কালি আহোঁতে আমি পোৱা নাছিলোঁ যদিও তেওঁলোকে আমাক তথ্য দিব পৰা নাই, পাৰ্চেজ কৰা তথ্য বা যিখিনি ডকুমেণ্টছ লাগে মই ক'লোৱে যিটো কথা। তো আজি সেইকাৰণে আমি এইখনো চিল কৰি দিছোঁ। ৰাইজক বৰ্তমান মোৰ মেছেজ এটাই যে আপোনালোকে যিহেতু গোটেই পাব্লিকে নিউজটো দেখিছে যে মানুহে পানী খাই পেলাই পয়জনিঙৰ এটা অভিযোগ উঠিছে, তো এই ব্ৰেণ্ডৰ পানীটো বৰ্তমানলৈকে আপোনালোকে নিকিনিব বা নাখাব, আৰু যদি কোনোবাই বিকিও আছে আমাক জনাব। আপোনালোকে থানাতো জনাব পাৰে, MBতো জনাব পাৰে, একো নোৱাৰিলে মোক ডাইৰেক্টলি জনালেও কোনো কথা নাই। ইনভেষ্টিগেশ্যন খতম নোহোৱালৈকে আপোনালোক সাৱধানে থাকিব, পানীটো যাতে নাখায়। এতিয়া আমি ফিল্ডত আছোঁ, আমাৰ ইনভেষ্টিগেশ্যন শেষ হোৱাৰ পৰ্যন্তলৈকে। যোৱাকালি আমি ইয়াতে যিটো ইনস্পেকশ্যন কৰিছিলোঁ, কৰোঁতে চন্দন ৰয় তেওঁৰ নাম হয়, তেওঁ মেনুফেকচাৰাৰৰ পৰা ডিৰেক্ট মানে পাৰ্চেজ কৰে, আৰু সেই পাৰ্চেচিঙৰ কৰা হিচাপত আমি তেওঁৰ পৰা নথি পত্ৰ বিচাৰোঁতে তেওঁ এখন বিল দিছিলে আমাক। তাৰে পিছত তেওঁক FSSAI লাইচেঞ্চ আছে নাই সেইখিনি ইনফৰমেশ্যন লওঁতে তেওঁ আমাক এক্টিভ ফুড লাইচেঞ্চ দেখুৱাব নোৱাৰিলে। গতিকে তাৰে পৰিপ্ৰেক্ষিতত চাৰ্কেল অফিচাৰ বাইদেৱে আজি অনুষ্ঠানটো সেয়া কৰিছে, আৰু মই লগতে DIC GM আমি তেওঁলোকত এছিষ্ট কৰিছোঁ। আৰু তেওঁৰ নহয়, তাৰে মেটাৰটো অলৰেডি বজালী প্ৰশাসনক দিয়া হৈছে। বৰপেটা প্ৰশাসনৰ DC ছাৰে মোক মানে ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক হেল্থ, তেওঁ ইমাৰ্জেঞ্চি চিটুৱেশ্যন আছিল কাৰণে মোক এটা প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন হিচাপত তাক যাবলৈ দিছিলে। মই তাত ইনফেকশ্যন হিচাপত তাত গৈছিলোঁ। তেওঁলোকৰ ফুড লাইচেঞ্চ মই বিচাৰিছিলোঁ, তেওঁলোকে FSSAI লাইচেঞ্চ দিছে। তাৰপিছত তেওঁলোকৰ ইনহাউচ লেবৰেটৰী কেইটামান আছে দেখিছোঁ, আৰু সিহঁতে তাত প্ৰচেছিং লাইনত তেওঁলোকৰ গোটেইখিনি মই চাই লৈছিলোঁ। তাৰে পিছত বাকী ফ'ল'আপখিনি তাত বজালীৰ যিজন কনচাৰ্ণ FSO হয় তেওঁ আহি গোটেই ইনস্পেকশ্যনখিনি কৰি চেম্পলিংখিনি নিশ্চয় কৰিছে। আৰু যোৱাকালি গৈ তাত মই যিখিনি ষ্টক পাইছিলোঁ সেইখিনি তেওঁ যাতে কোনো ধৰণৰ একো ভেণ্টিলেট কৰিব নোৱাৰে আনটিল আনলেছ কনচাৰ্ণ FSO আহি নাপায়, সেইখিনি মই কালি বৰপেটা চাৰ্কেল অফিচাৰ বাইদেউৰ লগত গৈ এইখিনি ব্যৱস্থা কৰি আহিছিলোঁ। আজি নিশ্চয় তাত গোটেই ইনস্পেকশ্যনখিনি এইটো মই ক'ব নোৱাৰিম। মই নমুনা লৈছোঁ, আজি মই ইয়াৰে পৰা নমুনা লৈছোঁ, গতিকে এইটো নেক্সট ৱৰ্কিং ডেজতে লেবৰেটৰীত ছাবমিট কৰিম। আৰু লেবৰেটৰীত ছাবমিট কৰাৰ পিছত এজ চুন এজ পচিবল ৰিপৰ্টটো দিয়াৰ কাৰণে ৰিকুৱেষ্ট কৰা হ'ব, আৰু আমাৰ নিয়ম অনুসৰি টাইম ডিউৰেশ্যন ফিক্স থাকে, সেনেকুৱা হিচাপতে ৰিপৰ্টটো আহিব। পানীৰ ফেক্টৰীটোতো মই কৈছোঁ যে আজিৰ আপডেটটো মই গম নাপাওঁ। কাইলৈ আমি গৈছিলোঁ, গৈ তাত যিখিনি ষ্টক পাইছিলোঁ সেই ষ্টকখিনি আমি এটা নিৰ্দিষ্ট ৰুমত আমি জব্দ কৰি থৈ আহিছিলোঁ।